দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে। কি হ'ব সেইদিনাহে গম পাম, কি অনুভৱ। কিন্তু দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে। তো দেখা যাওক সেই সময়ত আমি কি কৰিব পাৰো। অসমত বিভিন্ন অনুষ্ঠান, বিভিন্ন গোষ্ঠীয়ে চবেই তেওঁৰ উদযাপন কৰিবলৈ লৈছে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে বিভিন্ন ধৰণে। সেইখিনি দেখি খুব ভাল লাগিছে। আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকলৈ। তেনেকে যাতে জীয়াই থাকে আৰু দাদা জীয়াই ৰাখে। আচলতে ন্যায় প্ৰক্ৰিয়াটো এটা চিষ্টেমত চলে, তেওঁলোকৰ নিজৰ টাইম লিমিটেশ্যন আছে, ডিউৰেশ্যন, সেইমতে তেওঁলোকে প্ৰচেছটো আগবঢ়াই নিছে আৰু আমি সম্পূৰ্ণ আস্থা ৰাখিছো ন্যায় প্ৰচেষ্টাৰ ওপৰত। ইনভেষ্টিগেটিং টিম হওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক, আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু আমি ভাবিছো ন্যায় পাব আৰু এনেকে আমি আশা ৰাখিছো, আস্থা ৰাখিছো আৰু চাওঁ চাৰ্জশ্বিট দিব, তালে আমি আশাবাদী। আৰু আমাৰ পৰিয়ালৰ পৰা আমি মানে বিচাৰিছো যে জুবিন ক্ষেত্ৰৰ আশে পাশে থকা গোটেই গাঁওখিনি মানুহখিনিক আমি এটা চাৰ্ভিচ দিব পাৰো যাতে, কাৰণ তেওঁলোকে ইমান দেহেকে খাটিছে, ইমান ধুনীয়াকে দাদাক জেগাখিনি দিছে আৰু ইমান ধুনীয়াকে দিনে ৰাতিয়ে তেওঁলোকে সেইখিনি পৰিচালনা কৰি আছে। তো আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা ভাবিছো যে আমি